নমস্কাৰ বন্ধু বান্ধৱীসকল বিত্ত বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰিলেও কোনো শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ নহয় বুলি ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আজি মহানগৰীৰ কাহিলীপাৰাত আয়োজিত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে কয় যে অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সৰ্বমুঠ নামভৰ্তিৰ অনুপাত 17%ৰ পৰা 16লৈ কমি গৈছিল। কিন্তু পৰ্যালোচনা কৰি দেখা পোৱা গ'ল যে মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা কমা নাই। প্ৰকৃততে উচ্চ শিক্ষাৰ সৰ্বভাৰতীয় জৰীপ পৰ্টেলত বহু শিক্ষানুষ্ঠানে তথ্যসমূহ আপলোড কৰা নাই, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে তথ্য আপলোড নকৰা শিক্ষানুষ্ঠানসমূহৰ দৰমহা বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰি পেগুৱে কয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্ত বিভাগে দৰমহা বন্ধ সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে। কিন্তু এতিয়া দৰমহা বন্ধৰ প্ৰসংগটো নাহে, কাৰণ সকলো বিশ্ববিদ্যালয় মহাবিদ্যালয়ে তথ্য আপলোড কৰিলে। সৰ্বমুঠ 187খন শিক্ষানুষ্ঠানে নতুনকৈ তথ্য আপলোড কৰাৰ ফলত অতিৰিক্ত 70,000 শিক্ষাৰ্থী বাচি গ'ল। সকলো চৰকাৰী প্ৰাদেশিকৃত মহাবিদ্যালয়ে এই তথ্য আপলোড কৰিলে সেয়া উচ্চ শিক্ষা সঞ্চালকে ইতিমধ্যে বিত্ত বিভাগক অৱগত কৰিছে। প্ৰসংগক্ৰমে সকলো ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠানেও বাধ্যতামূলকভাৱে পৰ্টেলত তথ্য আপলোড কৰিব লাগিব বুলি সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। সংবাদমেলত ডক্টৰ পেগুৱে পুনৰ কয় যে কম শিক্ষাৰ্থী থকা কোনো মহাবিদ্যালয় বন্ধৰ সিদ্ধান্ত চৰকাৰৰ নাই। কম শিক্ষাৰ্থী থকা মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰহে কেতবোৰ পদক্ষেপ লোৱা হৈছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা এটা ব্যৱস্থা হৈছে কলেজ ক্লাষ্টাৰিং। ইয়াৰ অৰ্থ হৈছে নামভৰ্তি কৰা কলেজখনত নথকা বিষয়টো ক্লাষ্টাৰৰ ভিতৰত অন্য এখন কলেজত শিক্ষাৰ্থীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব। দ্বিতীয় এটা বিষয় হৈছে কন্যা মহাবিদ্যালয়সমূহত ছাত্ৰীৰ সংখ্যা কম, গতিকে এনে কন্যা মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰী উভয়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তাৱ বিচৰা হৈছে। তৃতীয় পদক্ষেপ হিচাপে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত হোষ্টেলৰ নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে পৰৱৰ্তীত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন বিষয় প্ৰৱৰ্তন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ হিচাপে তথ্য প্ৰযুক্তিভিত্তিক পাঠ্যক্ৰম উপলব্ধ কৰোৱাৰ বাবে ব্যৱস্থা লোৱা বুলি শিক্ষামন্ত্ৰীয়ে সদৰি কৰে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।